আমি কিন্তু এইটো ভাল কাম নকৰিলো যিমান যি নহলেও আমি ঘৰখন এৰি আহিব নালাগিছিল মিনাক্ষী দেখোন বাহিৰতে আছে তাকেতো কথাটো সুধকচোন সুধক সুধি আহো বলক সুধি আহো মই তেওঁৰ পৰা আঁতৰি আঁতৰি থাকিবলৈকে এইবোৰ কৰিছো তই জানো ছাৰৰ পৰা আঁতৰি থাকি সুখত থাকিব পাৰিছ তোমাৰ ওচৰত জানো ইমানবোৰ টকা আছে তাতে আকৌ হোটেলত থকা কেইদিন খোৱাব আৰু মই কৈছো নহয় তুমি সেইবোৰ চিন্তা কৰিব নালাগে বাইদেউ এতিয়া আমি গৈ আছো কলৈ দুবৰীৰ ঘৰলৈ দুবৰীহঁতৰ ঘৰলৈ কেলে কথাবোৰ আৰু মই বেছি জটিলতাৰ মাজত ৰাখিব বিচৰা নাই কথাবোৰ দেখোন কটা ঘাৰ দৰে হৈছে বেছি পুৰণি হলে বিষ বাঢ়িব এতিয়া মই ওচৰ চুবুৰীয়াৰ প্ৰশ্নৰ উত্তৰ দি দি ভাগৰি গৈছো ইমান অশান্তিত আৰু মই থাকিব নোৱাৰো কথাবোৰ খোলাখুলিকৈ আলোচনা হোৱাটো প্ৰয়োজন আছে মূল কথা আমি এতিয়া লাগি থাকিলে বেছি বিপদহে হ'ব নেকি কাৰণ মাইনীবাহঁতো দেখোন ঘৰৰ পৰা ওলাই গুচি গৈছে যদি এতিয়া আমি দুইটা কথাই ভাবিব লাগিব দুবৰীৰ লগত কথাখিনি খোলাখুলিকৈ পাতিলেহে আমি কিবা এটা সিদ্ধান্ত ল'ব পাৰো নহলে কিন্তু আমাৰ বিপদ বেছিহে বাঢ়িব তাই এইবোৰ কথাৰ বাবে মানুহৰ আগত এতিয়া মুখ উলিয়াব নোৱাৰা হৈছো আৰু মাইনীহঁত ঘৰৰ পৰা ওলাই যোৱা কাৰণটো এইটো নাছিল সিহঁতে বাবাৰ লগত কাজিয়া কৰি ওলাই গৈছে আমি যদি এইটো সিদ্ধান্ত সোনকালে ল'ব পাৰো তেতিয়াহ'লে মাইনীহঁতকো আমি সোনকালে উভতাই আনিব পাৰিম কিন্তু আগতে মই দুবৰীৰ পৰা কথাখিনি জানিব লাগিব বাইদেউ হেৰি দুবৰীলৈ ফোন এটা কৰোঁ নেকি নালাগে এতিয়া যদি তাইক আমি ফোন কৰি সিহঁতৰ ঘৰলৈ যাওঁ বুলি কওঁ তাই বাহানা এটা কৰি সিহঁতৰ ঘৰলৈ আমি যাব নালাগে বুলি কওঁ আৰু যিটো মই একেবাৰে বিচৰা নাই তোৰ যে আদিত্য ছাৰৰ প্ৰতি আন্তৰিকতা আছে সেইটো মই জানো কিন্তু এনেকৈ যদি তই এতিয়া চাকৰিটো এৰি থৈ গুচি যাওঁ ছাৰৰ পৰা আঁতৰি যোৱা নহ'ব জানো আৰু ছাৰেও তোক ভুল বুজিব মই তেওঁৰ পৰা আঁতৰি আঁতৰি থাকিবলৈকে এইবোৰ কৰিছো তই জানো ছাৰৰ পৰা আঁতৰি থাকি সুখত থাকিব পাৰিছ তোৰ এই মৌনতাই প্ৰমাণ কৰে যে তই ছাৰৰ পৰা আঁতৰি থাকি সুখত থাকিব পৰা নাই নিজৰ কথাতে লাগি নাথাকি এবাৰ ছাৰৰ কথাটো ভাবিছা কি ঠিক এইটো বিপদত তেওঁ হয়তো মাত মাতিব নোৱাৰিব পাৰে তই এটা কাম কৰ ছাৰৰ সৈতে খোলাখুলিকৈ কথাবোৰ পাতি নাচাও কিয় কি ঠিক দুইজনে কথা পাতিলে কিবা এটা সমাধান ওলাবও পাৰে মই এতিয়া এইবোৰ কথা একেবাৰে পাতি থাকিব বিচৰা নাই নিজৰা আৰু তই বাৰে বাৰে মোক এইবোৰ কথাকে কৈ নাথাকিবি তই কথা পতাটো প্ৰয়োজন এটলিষ্ট এইটো কোম্পানীৰ পৰা ওলাই যোৱাৰ আগত এবাৰ ছাৰৰ কথাটো ভাবিছা এবাৰ ছাৰৰ মনৰ ভাৱটো বুজিছা কি ঠিক তেওঁ তই ভবাৰ দৰে কিবা ভাবি আছে বায়ে আকৌ ফোনটো কিয় ৰিচিভ নকৰে ৰিচিভ কৰ না প্লিজ
অঁ বা হেল্ল'। অঁ নিজৰা কোৱা। আমি বাৰু মালৈ ফোন এটা কৰা হ'লে ভাল আছিলে নেকি? তুমি সেইখিনি কথাকে সদায় সদায় মোক কৈ নাথাকিবা, বুজিলাতো? এবাৰ সেইখন ঘৰৰ পৰা ওলাই অহাৰ পিছত আকৌ সেইখন ঘৰলৈ ঘূৰি যাম। মই ঘৰখনলৈ উভতি যাবলৈ কোৱা নাই নহয়। মই কৈছো কি যে মালৈ মাত্ৰ ফোন এটা যদি কৰোঁ তেনেহ'লে অকণমান টকা পইচাৰ কথা তুমি চিন্তা কৰিব নালাগে। মই সকলো মেনেজ কৰিছো। আৰু সেইখন ঘৰৰ পৰা ওলাই আহিলো বুলি নাভাবিবা যে মই হাত সাৱটি বহি থাকিম। মানে মোৰ চিনাকি উকিল এজন আছে, তেওঁৰ লগত মই কথাটো আলোচনা কৰিম বুলি ভাবিছো। ব'লা। নমস্কাৰ। এইটো দুবৰী ঘৰ হয়নে? হয়। তাই আছেনে? অঁ তাই নাই, অকণমান ওলাই গৈছে। নাই যদি আমি পিছত আহিম। নালাগে, আহিছো যেতিয়া অলপ সময় বহি কথা পাতিয়ে যাওঁ। আপোনালোক ভিতৰলৈকে আহকচোন। মই ফোন এটা কৰি দিছোঁ, ৰ'ব। নালাগে নালাগে, আমি অলপ বহিছোৱেই। এনেও তাই আজি অফিচ যোৱা নাই যেতিয়া ঘৰ নিশ্চয় সোনকালেই আহিব। আৰু আজি তেনেকে মোৰো বিশেষ কাম নাই, গতিকে বহিলেও একো ক্ষতি নহয়। অকণমান বহকচোন। কিবা ক'ব লগা আছে যদি ক'ব লাগে। আপোনাৰ একো ক'বলগীয়া নাই। মোক তুমি মাতি পঠাইছিলা, গতিকে তোমাৰ যি কথা মোক সুধিব লগা আছে তুমি সুধিব পাৰা। সেইদিনা মেমে কোৱা কথাখিনিৰ ওপৰত আপোনাৰ মতামত কি? এই সম্পৰ্কে মই কথা পাতিব নিবিচাৰোঁ। মই তাৰ কাৰণটো জানিব পাৰোঁনে? মই কৈছোঁৱেই যে এই সম্পৰ্কে মই কথা পাতিব নিবিচাৰোঁ। ঠিক আছে, আপুনি মোক চিধা চিধি কৈ এটা প্ৰশ্নৰ উত্তৰ দিয়ক। অমৰ ছাৰৰ বিয়াখনত আপোনাৰ সন্মতি আছে নে নাই? এই বিষয়ত মই তোমাক কৈছোঁৱেই যে মোক চিধা চিধিকৈ উত্তৰ দিয়ক, আছে নে নাই? আছে। তাৰমানে অমৰ ছাৰৰ সৈতে মোৰ বিয়া হোৱাত আপোনাৰ একো আপত্তি নাই? মই আহিছোঁ। পৰিস্থিতিৰ পৰা পলোৱা মানুহক মই বেয়া পাওঁ। অমৰ ছাৰৰ সৈতে মোৰ বিয়া হোৱাত আপোনাৰ একো আপত্তি নাই? মই আহিছোঁ। পৰিস্থিতিৰ পৰা পলোৱা মানুহক মই বেয়া পাওঁ। মই মোৰ প্ৰশ্নৰ উত্তৰটো এতিয়াও পোৱা নাই। মই দুবৰী, এতিয়া মই বহুত টেনশ্যনত আছোঁ। টেনশ্যনত ময়ো আছোঁ ছাৰ। আজি 2 দিন ধৰি মই ভালকৈ শুব পৰা নাই। মই আৰু বেছি অশান্তিত থাকিব নোখোজো। এই আপোনাৰ পৰা মই স্পষ্টকৈ উত্তৰটো জানিব বিচাৰিছোঁ। মই তোমাক কৈছোঁৱেই, আমাৰ ঘৰৰ সকলো সিদ্ধান্ত মাৰ মতে হয়। আৰু মই ভাবোঁ মায়েও নভবা নিচিন্তাকৈ কোনো সিদ্ধান্ত নলয়। তাৰমানে ভাল পোৱা, ভাল লগা এই সকলোবোৰ মেমৰ সিদ্ধান্ত মতে হয়। দুবৰী, তুমি স্পষ্টকৈ কওক, মোৰ প্ৰতি আপোনাৰ আন্তৰিকতা ভাৱ আছে নে নাই? আছে। অকল তোমাৰ প্ৰতিয়ে নহয়, অফিচৰ প্ৰত্যেকগৰাকী এমপ্লয়ীলৈ
ভাৱ একেই। তাৰ মানে আপোনাৰ দৃষ্টিত মই কেৱল এগৰাকী অফিচৰ এমপ্লয়ী। তেনেহ'লে আপুনি মোৰ লগত ইমান সহজকৈ কথা কিয় পাতিছিলে? কিয় প্ৰতিটো বিপদৰ মুহূৰ্তত মোৰ কাষত আহি থিয় কিয় দিছিল ছাৰ? যদি মোক কেৱল অফিচৰ এগৰাকী সাধাৰণ এমপ্লয়ী বুলিহে ভাবিছিল, তেনেহ'লে বাকীসকলৰ দৰে মোৰ লগত দূৰত্ব কিয় বজাই ৰখা নাছিলে? এইবোৰ সৰু কথা দুবৰী। কিন্তু এই সৰু সৰু কথাবোৰে কাৰোবাৰ অন্তৰত ডাঙৰ প্ৰভাৱ পেলাই থৈ যায় ছাৰ। মোৰ ভুল হৈ গ'ল। নজনাকৈ কৰাটো ভুল বুলি কয়। জানি বুজি কাৰোবাৰ অন্তৰত দুখ দিব খোজাটো ভুল বুলি নকয়। ভুল মই কৰিলো। আপোনাৰ মিছা অভিনয়ক মই সঁচা বুলি ভাবিলো। আপোনাক মই নিজতকৈও বহুত বেছি ভাল পাই পেলালো। তেওঁলোক কিয় আহিছে মা? বায়াৰ লগত কথা পাতিবলৈ আহিছে। বিয়াৰ কথা নেকি? তাৰ বাহিৰে আৰু কিবা কথা পাতিবলগীয়া আছে নেকি? তুমি বা ক'লানে এওঁলোক যে আমাৰ ঘৰলৈ আহিছে বুলি? নাই কোৱা। তেন্তে ৰ'বা, মই বাক ফোন এটা কৰোঁ। নালাগে, তাই নতুন চাকৰি এটাৰ কথাৰ কাৰণে গৈছে। তাইক এতিয়া এইবিলাক কথা কৈ নাথাকিবি। কিন্তু এওঁলোকক এতিয়া এনেকৈ বহাই ৰখাটো ভাল হ'ব জানো? এই ৰ'বা, মই বাক ফোন এটা কৰোঁ। নালাগে বুলি কৈছো নহয়। তাইনো এতিয়া ক'ত আছে, কেতিয়া আহিব, কি কামত ওলাই গৈছে? এওঁলোক অহা কথা গম পালে তাই তেতিয়া সোনকালে আহিব। ৰ'বা, মই কৰি আছোঁ, তুমি চিন্তা কৰিব নালাগে। বাৰ ফোনটো চোন অফ। কিবা চাগে মিটিঙত আছে। অফিচত জইন কৰাই নে কিহৰ আকৌ মিটিং থাকিব? তেওঁলোকৰ আগত কিবা কথা উলিয়াইছিলা নেকি? নাই ওলোৱা। কথাটো কেনেকৈ আৰম্ভ কৰোঁ ভাবিয়ে পোৱা নাই। প্ৰথমে ভাবিছিলো কথাবোৰ মই ভবাৰ দৰেই হ'ব, কিন্তু মই কল্পনাই কৰা নাছিলো মেমে অমৰ ছাৰ লগতহে মোৰ বিয়া ঠিক কৰিব। দুবৰী, ভবা কথাবোৰ সদায় সঁচা নহয়। তুমি ভুল ভাবিছিলা। তোমাৰ প্ৰতি মোৰ মনত তেনেকুৱা ভাৱ নাছিল। এই কথাটো আপুনি মোৰ চকুত চকুত হৈ কওকচোন। মই এতিয়া কি কৰোঁ? দাদা বেয়া অন্তৰৰ ল'ৰা নহয় বুলি তুমি জানা। তোমাক ভালদৰে ৰাখিব। তোমাৰ সকলো সপোন দাদাই পূৰণ কৰিব পাৰিব। তোমাক বহুত সুখত ৰাখিব পাৰিব। এয়াই আপোনাৰ শেষ কথা? এনেকে আৰু কিমান দেৰি বহি থাকিম? ব'লক যাওঁগে। বাৰে বাৰে এইবোৰ কথা লৈ আহি থাকিবলৈ আৰু সময় নাই। তোমাৰ কি প্ৰব্লেম হৈছে? বহি থাকা। মাক দেখোন ভিতৰলৈ গৈ পেলাই ওলাই নহা হ'ল।
যাওঁগে বলক আজি ঠিক আছে বাৰু আৰু লগত কিবা ঠিক আছে মই সময়তে যাবলৈ চেষ্টা কৰিম শুনাচোন শুনা মই যে তোমাক অথনি কৈছিলোঁ মোৰ চিনাকি উকিলজনৰ কথা তেওঁৰ লগত কথা পাতিলোঁ তেওঁ আজি আমাক সময় দিব পাৰিম বুলি কৈছে এতিয়া অলপ পিছত আমাক তেওঁ চেম্বাৰলৈ মাতি পঠিয়াইছে ব'লা এতিয়া তুমি স্পষ্টকৈ কওক মোৰ প্ৰতি আপোনাৰ আন্তৰিকতা ভাৱ আছে নে নাই আছে তোমাৰ প্ৰতি মোৰ মনত তেনেকুৱা ভাৱ নাছিল এই কথাটো আপুনি মোৰ চকুত চকুত হৈ কওকচোন মই এতিয়া কি কৰোঁ দাদা বেয়া অন্তৰৰ ল'ৰা নহয় বুলি তুমি জানা তোমাক ভালদৰে ৰাখিব তাই ইমান ডাঙৰ সিদ্ধান্ত এটা কেনেকৈ ল'লে বাৰু তাই কিয় এনেকুৱা কৰিলে আমি এতিয়ালৈকে ধৰিবই পৰা নাই মোক বেয়া নাভাবা দুবৰ মই বাধ্য হৈ পৰিলোঁ কাৰণ এই কথাটো মই ঘৰত ক'ব নোৱাৰোঁ তুমি এতিয়া পাতিব নিবিচাৰোঁ বুলি ক'লে নহ'ব দুবৰি তোমাৰ সেই কথাষাৰৰ কাৰণে গোটেই ঘৰখনত গণ্ডগোল লাগিছে তোমাৰ যদি কিবা আপত্তি আছিল তেতিয়া আমাক আগতেই ক'ব লাগিছিল